ধুনীয়াকৈ হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনালোঁ আৰু আমি আগবাঢ়িছোঁ মঞ্চ মুকলি অনুষ্ঠানটোৰ ফালে এইখিনিতে বাইদেউ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ বহুত বেছি ভাল বুলি বাৰু যা হওক মই আজিৰ এই সুন্দৰ মুহূৰ্তত আমাৰ এই সুন্দৰ অনুষ্ঠানটি আমাৰ বাক্য উৎসৱত ইয়াত উপস্থিত থকা আমাৰ মূল সমিতিৰ সমূহ সন্মানীয় বিষয়ববীয়াসকল মঞ্চত উপস্থিত থকা আমাৰ মন্ত্ৰী পৰ্যটক মহোদয়া লগতে ইয়াত উপস্থিত থকা শুভাকাংক্ষী ৰাইজ আই মাতৃ পিতৃসকল আমাৰ যুৱক বন্ধুসকল যুৱক যুৱতী কণ কণ ভাইটি ভণ্টি সকলোকে মই বহুত বহুত নমস্কাৰ জনাইছোঁ আৰু সকলোৰে ভাল হওক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ অসমত বা সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠী আছে জনজাতি আছে আৰু অলপ আগতে কথা পাতি আছিলোঁ তাত যে আমাৰ ৰীতি নীতি প্ৰথাবিলাক বেলেগ বেলেগ কিন্তু উদ্দেশ্য সকলোৰে একেটাই সকলোৰে উদ্দেশ্য একেটাই সময় বেলেগ মাহটো বেলেগ হ'ব পাৰে ৰীতি নীতি বেলেগ কিন্তু উদ্দেশ্য আমাৰ সকলোৰে এটাই যে যিহেতু আমি জানো যে গোটেই ভাৰতবৰ্ষখনে আমাৰ কৃষি প্ৰধান ঠাই দেশ আৰু অসমখনৰ আমি সকলোৱে জানো কৃষি প্ৰধান এখন ৰাজ্য আৰু আমাৰ প্ৰতিটো যেতিয়া উৎসৱ আমাৰ জাতি জনগোষ্ঠী সকলোৱে যেতিয়া আমি উদযাপন কৰোঁ এটাই কথা যে আমি জীয়াই থাকিব লাগিব সংগ্ৰাম কৰিব লাগিব আৰু জীয়াই থাকিবলৈ মানুহক কামো কৰিব লাগিব অন্য বহুত বিষয় থকাৰ লগতে প্ৰথম বিষয়টো হৈছে আমাৰ কৃষি ক্ষেত্ৰখন আজি ৰাভাসকলৰ যি সুন্দৰ ৰীতি নীতি প্ৰথাৰে আমি ঈশ্বৰক নেদেখাজনক আমি সেৱা জনাইছোঁ যে আমাৰ ফচল আমাৰ কৃষি যাতে খুব সুন্দৰভাৱে হয় কাৰণ আমি লক্ষ্মী বুলি কওঁ গতিকে খুব সুন্দৰভাৱে হওক সকলোৱে আমাৰ বেছিভাগ ইয়াতে খেতিয়ক আছে গতিকে সকলোৱে যিহেতু প্ৰতি জাতি জনগোষ্ঠী আমি সেৱা আগবঢ়াইছোঁ নিশ্চিতভাৱে ঈশ্বৰৰ ওচৰত এই গোটেই সকলোৰে এটা প্ৰাৰ্থনা গৈছে গতিকে অনাগত দিনত আমাৰ কৃষিয়ে খুব সুন্দৰভাৱে এই গোটেই খণ্ডটিত এটা সুন্দৰ বাতাবৰণ এটা পৰিৱেশৰ সৃষ্টি কৰিব আৰু আমাৰ কৃষকৰ মুখত হাঁহি উঠা মানে আমাৰ লক্ষী আই ঘৰৰ লক্ষীটো আছে এগৰাকী হাঁহি বেৰিঙাব আৰু সকলোৰে মংগল হ'ব মই সকলোকে এই পবিত্ৰখনত শুভেচ্ছা জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত ঘূৰিছোঁ মোক অলপ আগতে যিটো আমাৰ প্ৰথা ৰীতি নীতিৰে কৰা হ'ল মোক অলপ আগতে কমিটিৰ পৰা কৈ আছিলে বাইদেউ চাই আহক মই বোলো নহয় মই আগতেই চোৱা কাৰণ থিয়েটাৰ কৰিছোঁ পাইকান গোৱালপাৰা সেইবিলাকত বহুত জেগাত বহুত থিয়েটাৰ কৰিছোঁ বিভিন্ন অনুষ্ঠানত দেখা মোৰ নামবিলাক ক'ব নোৱাৰিম ভালকৈ ক্লিয়াৰকৈ ক'ব নোৱাৰিম কিন্তু সকলোবিলাক দেখা আৰু অলপ আগতে আমাৰ বাগানীয়া আমাৰ খুব সুন্দৰকৈ ইয়াতে ঝুমুৰ ইয়াতে গালে নৃত্য প্ৰদৰ্শন কৰিলে সাংস্কৃতিক মানুহৰ এইটোৱে ভাল যে যেতিয়া ক'ৰবাত যদি ঝুমুৰ নৃত্য পাইছে তাতেও নাচিবৰ মন যায় ক'ৰবাত যদি ৰাভা সংগীত বা নৃত্য ক'ৰবাত চলিছে তাতেও নাচিবৰ মন যায় ক'ৰবাত যদি কাৰ্বি মিচিং সকলৰ থাকে তাতে নাচিবৰ মন যায় সেইটো হয়তো আমি সৌভাগ্য